নমস্কাৰ মই বৰ্তমান লাইফ আহিছো আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু দুখৰ মাজতে আমি কাম কৰি লৈ যাব লাগিব ঘৰখন চলিবলৈ কাম কৰিব লাগিব পৰিয়াল চলিবলৈ কাম কৰিব লাগিব বহুতে আজি আমাৰ যেটো বহুত মানে পাৰ্টিকুলাৰ এজন লৰা তাৰ মই হেৰিটো পঢ়িব পৰা নাই কিন্তু মোক ছোৱালীবিলাকে কৈছে যে কি বুলি লিখিছিলে জানো কমেন্টত খালি বেপাৰৰ ধান্দা ৰাজ্যত কি হৈছে গম নাই ৰাজ্যত কি হৈ আছে অকল তেখেতে গম পায় নেকি আমি গম নাপাও কিন্তু আমাক জুবিনদাইটো এনেকে কোৱা নাছিলে হিকুৱা নাছিলে বা গৰিমা বা হলো কেতিয়াও এনেকে বেয়া চিন্তা কেতিয়াও নকৰে গৰিমা বাটো মানুহৰ বেয়া চিন্তা নকৰাৰ কাৰণে আজি তাই একো কথা গম নাপালে বুলি ক'ব লাগিব তেনেকে আৰু জুনে এইবোৰ কথাই চাই থাকে হিয়তৰহে চাগে খালি কাম আছে আমাৰ একেবাৰে কামে নাই আৰু আমাৰ পৰিয়াল চলিবলৈ আমি কাম কৰিবই লাগিব কাম নকৰিলে মোৰ ইমানটা পৰিয়াল মই চলাব নোৱাৰো মোৰ নথকা সময়ত জানো আপুনি আহি দিব যিয়ে মোক মানে আমাৰ হেৰিত কমেন্টত লিখিছে তেখেতসকলেতো আহি মোক সহায় নকৰে কাম কৰিব লাগিব মানুহক কথা কোৱাৰ আগতে এবাৰ চিন্তা কৰিব লাগে যি মন যায় তাকে সবেই লিখি আছে যি মন যায় তাকে কৈ আছে বাৰু হেতু ৰাইট আছে কাৰণে জনে তেনে জাহা তাহে জুনে তুনে জিটি কৈ থাকে কিন্তু নিজৰ কৰ্মক মই সদায় ধৰ্ম বুলি ভাবো আৰু হে মোৰ কৰ্ম ধৰ্মকে লৈ মই একেলগে আগবাঢ়ি যাও মোৰ ইমানটা পৰিয়ালৰ লগত মোক যিমান যি কলো কোনেও মোক চেৰ পেলাব নোৱাৰে মই কিয়নো চেৰ পেলাব নোৱাৰে বুলি কৈছো যে মই গুৰুত্ব নিদু হেবোৰ কথাত যিমান কলো কৈ থাক যি কলো কৈ থাক মই গুৰুত্ব নিদু মই জানো মই নিজে জানো মই ভাল কৰিছো নে বেয়া কৰিছো হেকানে আমাক এনে কৈ মিছাতে নিজৰ যেটো লিখা কষ্ট হেতু নকৰাই ভাল হ'ব আৰু এজুৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ আৰু মই যদি কাম নকৰো মই ইমানটা লৰা চলি মই কেনেকৈ চলাম আজি জানো কোনেবা হুদিছে আপোনাৰ ষ্টাফৰ যে কিছুমান হেৰি আছে আপোনালোকে কেনেকৈ পুৰা কৰিছে বা কি কৰিছে বলে তো কোনোটো নুহুদে সবেটো নিজৰ কামত ব্যস্ত থাকে যি সকলৰ মান্থলি এটা ইনকাম থাকে হিয়তৰ চিন্তা নাথাকে কিন্তু আমি যে মাহৰ শেষ হোৱাৰ লগে লগে যে দৰমহাৰ কাৰণে চিন্তা কৰিব লাগে হেতুটো মোৰ কাৰণেটো চিন্তা কৰি নিদিয়ে নহয় লিখিবলৈহে ভাল কবলৈহে ভাল মইহে গম পাও আৰু এজুৰ হৈছে খুবেই ধুনিয়া পিয়ৰ টছৰ 8320 रुपीसত লব পাৰিব 8320 रुपीसত আপুনি ধুনিয়াকৈ নিজৰ দায়িত্ব পালন কৰিছে বাইদেউ থ্যাংক ইউ বাইদেউ ইয়াৰ মতে 8320 টকা লব পাৰিব কেনেকৈ গৰিমা বাৰ লগত আছিল দেখিছো ভাল লাগিছে থ্যাংক ইউ না মই জানো গৰিমা বা মোক তো কৈ থাকে যে সিন তুমি তোমাৰ কাম কৰি লোৱা যোৱা তুমি আজৰি কোৱা তোমাৰ এনেকে থাকিলে তোমাৰ ইটো হ'ব ন তোমাৰ হেৰি হ'ব গৰিমা বাই তেনেকে কৈ ইভেন গৰিমা বা নিজৰ ভাই বৰিকো কৈ যে যোৱা তুমি অফিচলৈকে যোৱা এনেকে ছুটি ললে নহব নহয় তেনেকে বুলি গৰিমা বাৰ হেতু মেন্টালিটি নাথাকে কিন্তু আমাৰ ইয়াত কিছুমান মানুহ আছে বিশেষকৈ আজিকালি মাইকী মানুহতকে মতা মানুহবোৰেকে বেছিকৈ লিখিবলৈ জানে মাইকী বেয়াকে কোনোবা ভাল কাপোৰ পিন্ধিছে কোনোবা বেয়া কাপোৰ পিন্ধিছে হেবু লিখিব জানে কি গৰিমা বা একদম বেয়া ফাটা চিটা কাপোৰ পিন্ধি যাব লাগিছিল জুমিটা কানিব জংতে এয়াৰপৰ্টত কিছুমান কথা ক'ব মন নাযায় কিন্তু একদম খং উঠিলে কৈ দিবলৈ মন যায় ইয়াৰ দাম হৈছে 1680 টকা ল'ব পাৰিব পিয়ৰ নুনি এইবোৰ গুৰুত্ব নিদিব আপুনিও আনৰ পৰিয়াল চলোৱা কৰি আছে হেতুৱে এনে নবুজিব বাইদেউ থ্যাংক ইউ ঠিকে কৈছে 1800 টকা ল'ব পাৰিব আৰু এজুৰ হৈছে পিয়ৰ টছৰ 6256 ন 6256 रुपीस ল'ব পাৰিব 6256 रुपीस ল'ব পাৰিব আৰু আমাক কোনো দুৰ্গা পূজাত চান্দা খুজি যেন আমনি নকৰে মই তাকে অনুৰোধ কৰিছো বহুত মানে অখান্তি পাও দুৰ্গা পূজাৰ চান্দা আৰু তাকো সৰু হুৰা নহয় আপোনাক ইমান টকা বান্ধি দিছো 31000 টকা 20000 টকা হেবু কি গছৰ পাত নেকি হিলাই দিলে মানে একদম থাৰ থাৰকে গিৰি আহিব মই কৰ পৰা 31000 টকা পাই কিনি চান্দা দিম ইয়াৰ দাম হৈছে 6256 रुपीस তেনেকে আমাক ডিমান্ড নকৰিব দুৰ্গা পূজাৰ চান্দালা আৰু এই বছৰ আমাৰ অসমীয়া সমাজে আমাৰ অসমবাসীয়ে দুৰ্গা পূজা বহুত ডাঙৰকে কোনো নমনায় কিন্তু ইমান ডাঙৰ এমাউন্ট যেতিয়া আমাক ডিমান্ড কৰিছে দুৰ্গা পূজাৰ চান্দা বুলি এবাৰ চিন্তা কৰি চাব লাগিছিল আমাৰ অসমীয়া সমাজত তেনেকে হৈ আছে কোনেবাই ভাল দেখাবলৈ গৈ কিবা কৰি আছে আকৌ তাৰ মাজতে কোনেবাই আকৌ কিবাখন কৰি আছে ইয়াৰ দাম হৈছে 5700 টকা ল'ব পাৰিব হেকানে আমাক যাতে কোনো চান্দা খুজি আমনি নকৰিব আমি এনেও কিবা এটা আমাৰ মাননি হিচাপে দিম কিন্তু চান্দা খুজি ইমান 1000 টকা 20000 টকা 31000 টকা তেনেকে কৰিলে মানে আমি দিব নোৱাৰো আৰু মই কৈ দিছো জনে যি কৰিব পাৰে কৰি কৰক মই কিন্তু চান্দা দিব নোৱাৰো ইমান টকা মই মাননি হিচাপে কিবা এটা দিব পাৰো কিন্তু মই ইমান 31000 টকা মই দিব নোৱাৰো 6256 रुपीस ল'ব পাৰিব আৰু এজুৰ হৈছে খুবেই ধুনিয়া 6256 रुपीसত ল'ব পাৰিব
6256 रुपीसत लব পাৰিব এজুৰ হৈছে 5700 रुपीसत লব পাৰিব 5700 रुपीसत লব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু পূজা বুলি কোনো বিশেষ একো কাপোৰ কানিও কিনা নাই আমি জানো কিন্তু আমাৰো দায়িত্ব যেটো আমি দেখাব লাগে হেতু কন্টিনিউ আমি কৰি যাবই লাগিব নিজৰ কৰ্মই ধৰ্ম তেনেকৈ কৈ আমি পালন কৰি যাবই লাগিব এজু হৈছে 6256 रुपीसत লব পাৰিব বহুত বেষ্ট প্ৰাইসত দিছো আমি 6256 रुपीसत লব পাৰিব এজু হৈছে কটন উনি মই অফলাইন প্ৰাইসে কৈছো 2180 টকা এজু কাপোৰ বহুত ধুনীয়া এবোৰ আমি স্পেশালি পূজাৰ কাৰণে বুলি বিশেষকৈ বনাইছিলো কিন্তু তেতিয়া ধৰক মাজত 5 দিন 6 দিন আমাৰ গ্যাপ থাকাৰ কাৰণে আমি দেখাব নোৱাৰিলো আৰু যেটো আমাৰ পৰিস্থিতিটো গম পাই জুবিনদা নাথাকাৰ কাৰণে সবে একদম হঠাৎ হৈ গৈছে কি হৈ গৈছে কি হয়জনে যে কি হেৰাই গলো আমি মানে বুজি ভাবি হে কৰিব পৰা নাই 2180 টকা লব পাৰিব আৰু এজুৰ হৈছে কটন নুনি 2180 টকা নুনি কটন দেখাম বাইদেউ বহুত বেছি দামী মই এতিয়া হেৰি নকৰো এনে কটন নুনি যেটো ফৰ্মেল মোৰ টাইম টেবুল মই হেতু কৰিমে যিমান জনে ভাল পালো যে কলো নকলো মই হেতু কৰিয়ে যাব লাগিব কিয় মোৰ বহুত দায়িত্ব আছে ইমানটা পৰিয়ালক চলাব লাগিব এতিয়া পূজা আহি আছে মই আগতিয়াকে দৰমহা দিব লাগে কোনোবাই কি মোক ল 1 লাখ টকা এটা ল দৰমহা দিবি বুলি দিব নেকি কেতিয়াও নিদিয়ে কিন্তু কথাত কবলৈ সবে সুবিধা ইয়াৰ দামো হৈছে 2180 টকা সেইকাৰণে কথাবোৰ মানে জিয়ে কয় বিশেষকৈ কিছুমান মানুহে কয় সবে নকয় বাৰু আৰু ইয়াৰ দামো হৈছে খুবেই ধুনীয়া কটন নুনি 2180 টকা বনে 2180 টকাত লব পাৰিব এবাৰ পূজা কেনেকৈ চাব মানুহে পূজাটো নাচাই বাইদেউ কিন্তু আমি যেটো আমাৰ যেটো দায়িত্ব যে মই বহুত এটা গদুৰ ভুজা লৈ থকা নিচিনা হয় মোৰ চিন্তা থাকে সেইকাৰণে কামটো মই এৰিব নোৱাৰো 1980 টকা পূজা নাচাই এবাৰ কিন্তু নাচাই বুলি কলে কি হ'ব চাওক আমাকে 31000 টকা পূজাৰ ডোনেশন ডিমান্ড কৰিছে নিদিয়া কাৰণে মানে অলপ হেৰি কৰিছে মই সেইকাৰণে অলপ খং উঠিছে মোৰ যদি বহুত বেছি কৰে মোৰটো উপায় নাই মই বেলেগ হেৰিত যাব লাগিব যদি মোক বেছি পূজাৰ ডোনেশন খুজি আমনি কৰিলে মানে 31000 টকা মুখৰ কথা নহয় বেদ আপুনি মই চিন্তা কৰিছো চাওক 31000 টকা পূজাৰ ডোনেশন বিচাৰিছে আপোনাৰ নামত লিখি থৈ আছে বুলি আপুনি কাগজখন দেখা নাই নেকি তেনেকুৱা ইয়াৰ দাম হৈছে 2180 টকা সাদৰখনতকো মেখলাখন হেভি থৈ আহিলা তুমি হ'ব তুমি যোৱাগে আৰু এজুৰ হৈছে কটন নুনি 2180 টকাত লব 2180 টকাত লব পাৰিব এজুৰ হৈছে কটন নুনি খুব ধুনীয়া জোৰা 2180 টকাত লব পাৰিব বৰং নিজৰা কৰি লোৱা উচিত নহয় নিজৰ ইচ্ছা আৰু ভক্তিৰ বাবে দিয়াখিনি আদৰ সেৱা লোৱা উচিত হয় জোচনা বাইদেউ ঠিকে কৈছে মই হেবোৰ সব এৰি মই 5000 টকা দিম বুলি কৈছো মই 2180 টকা মই দিব নোৱাৰো মই 5000 টকা আপোনালোকক জেনে জেনে দিম বুলি কৈছো নাই 5000 টকা কিয় লম বুলি ইমান ডাঙৰ দোকান খুলিছে বুলি কি 5000 টকা দিব নেকি বুলি নলও তেনেকে যেনেবা দোকানখন হিহতে মোক খুলি থৈ দিছে আৰু হিহতে মোক কষ্ট কৰিছে দিন ৰাত নোহাকে যে কাম কৰো ইয়াৰ দাম কিমান আছিল 3990 টকা বহুত ধুনীয়া এজু কটন কেঁচাপাতৰ আৰু এজু হৈছে কটন কেঁচাপাতৰ 3850 টকা ইয়াত যেটো অলপ মুগা কালাৰ দেখিছে আপোনালোকে ফেব্ৰিকটো ও সৰি এটো 4000 টকা সৰি হেখিনি ঘিসাৰে কৰা হৈছে ধুনীয়া কাপোৰজোৰ এবোৰ আমি গোটা বেছি বনোৱা নাই 20 জোৰ মান আমি ৰেডি কৰিছিলো স্পেশালি পূজাৰ কাৰণে বুলি কিন্তু আমি দেখুৱা নাছিলো যেটো পৰিস্থিতিও বেয়া আছিল দেখৰ আৰু ইয়াৰ দাম হৈছে 4000 টকা বহুত ধুনীয়া কাপোৰবোৰ আৰু পিন্ধি বহুত ভাল পাব সামাৰ ফ্ৰেন্ডলি এজু হৈছে নামচাইত বনোৱা স্পেশাল জোৰা আৰু এই নামচাইৰ ধুনীয়া স্পেশাল জোৰা আপোনালোকে লব পাৰিব 6090 টকাত 6090 টকাত লব পাৰিব আৰু যদি ভাল পাইছে কোনোবা যদি ইচ্ছা কৰিছে লগ বুলি মই জোৰ নকৰো কোনোবা যদি ইচ্ছা কৰিছে বা কিবা বিয়া ফাংচন আগত আহি আছে তেন্তে আপোনালোকে ভাবিব পাৰে কিন্তু যেটো কৰ্তব্য আমাৰ দেখাব লাগে আপোনালোকক হেতু আমি দেখাবই লাগিব আৰু এজুৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 5500 रुपीस এজুৰ হৈছে কটন কেঁচাপাতৰ এবোৰ গুটিখিনি আমাৰ ফ্ৰেছ নিউ বিশেষকৈ দুৰ্গা পূজাৰ কাৰণে বুলি আছিল যেহেতু এবাৰ নৱেম্বৰত সেপ্টেম্বৰতে দুৰ্গা পূজা পৰাৰ কাৰণে অকনমান গৰম হ'ব বুলি সামাৰ ফ্ৰেন্ডলিত কৰা হৈছিল কটন কেঁচাপাত কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে নো ডাউট চিন্তা কৰিব নালাগিছিল 3990 रुपीस আৰু এজুৰ হৈছে 3990 रुपीस লব পাৰিব 3990 টকাত লব পাৰিব 3990 টকাত এজুৰ হৈছে 3990 টকাত আৰু পাটৰ কাপোৰো ফ্ৰেছ নিউ ধুনীয়া ধুনীয়া আছে আপোনালোকৰ কাৰণে আজি হেতু দেখাব নোৱাৰিম 3990 টকাত লব পাৰিব এজুৰ একিনি বহুত ধুনীয়া ইয়াৰ 20 জুনে 25 জুৰ কাপোৰ খালি আছে হেতু মানে অকল পূজাৰ কাৰণে বুলি আমি স্পেশালি বনাইছিলো
যিকেইযোৰ দেখুৱাইছোঁ সেইকেইযোৰে বহুত ধুনীয়া, এইকেইযোৰো ধুনীয়া, এইযোৰো ধুনীয়া। ৩,৯৯০ টকা। এইযোৰ হৈছে ৩,৯৯০ টকা। ধুনীয়া কাপোৰ, এইযোৰ একদম ভাল পাব আপোনালোকে, পিন্ধি ভাল পাব। কিন্তু এতিয়া মন ভাল নাই, সেইকাৰণে পিন্ধিব মন নাযাব, কিন্তু পিন্ধি ভাল পাব। ইয়াৰ দামো হৈছে ৩,৯৯০ টকা। ৩,৯৯০ টকাত ল'ব পাৰিব। কাৰোবাৰ আজি কিছুমানৰ মন ভাল, কিছুমানৰ মন বেয়া, সেইটো মানুহৰ চব বস্তু বুজিব পাৰি, কিন্তু মানুহৰ মন বুজিব নোৱাৰি। ইমান গোটেই অসমে ধৰক অকণমান মন বেয়া হৈ আছে, কিন্তু তাৰ মাজতো যে মানুহে ইমান মানে জোৰ কৰি যে ডনেশ্যন, পূজাৰ ডনেশ্যন হেভিকৈ খুজিব পৰা হৈ আছে, তেতিয়াতে তাতে চিন্তা কৰিব পাৰে। ইয়াৰ দাম হৈছে ২,১৮০ টকা। বহুত ধুনীয়া এইযোৰ কটন নুনি। আৰু এইযোৰ হৈছে কটন নুনি, ২,১৮০ টকা ন, ধুনীয়া যোৰা। আৰু কোনোবাই ভাল পালে ল'ব, বেয়া পালে নল'ব, মোৰ কোনো তাতে আপত্তি নাই। কিন্তু মোৰ নিজৰ কাম মই আগবঢ়াই নিম, মই কাম কৰি যাম। ভাল পালে ল'ব, বেয়া পালে নল'ব, কমেণ্ট কৰিলেও মই পাত্তা নিদিওঁ, নেচাওঁ। ইয়াৰ দাম হৈছে ২,১৮০ টকা। আৰু যে আমাৰ দেখোন বেলেগক কমেণ্ট কৰিবলৈ আমাৰ সময়ে নাথাকে দেখোন, ইমানেই কাম থাকে। ইয়াৰ দাম হৈছে ১৯৮০ টকা। বেয়া কমেণ্টবোৰ কৰিবলৈ কাৰণে হ'লে উস্তাদ, ভাল কাম এটা নিজে আগতে কৰি দেখাইছেনে নাই সেইটো নকয়। ইয়াৰ দামো হৈছে, এইযোৰ যে বহুত ধুনীয়া, ২৪০০ টকা গুণাত কৰা আছে। এইযোৰ বহুত ধুনীয়া, বিয়া চিয়াত পিন্ধিব পৰা যাব। আজিকালি এনেকৈ অলপ চিম্পুল হেৰিবোৰহে বিয়াত বেছিকৈ ধুনীয়া লাগে। ইমাৰ্জেঞ্চি লাগিছিল, এদিন বা দুদিনত দিব পাৰিব নেকি? কি আছিলে বাইদেউ? গীতালি বাইদেউ, ২১৮০ টকা। মই আপোনাৰ আগতে ওপৰতে কিবা মেছেজ লিখিছিলে নেকি? মই দেখা নাই যে বাইদেউ, কি আছিলে জানো, কিবা আছিলে বাইদেউ ক'বচোন। বা ২১৮০ টকা এযোৰ কাপোৰো, গোটেইখিনি কটনৰি হেভিবোৰ, এইবোৰ ২১৮০ টকা। কি আছিলে আপুনি জনাব। আৰু আমি ইনষ্টেণ্ট দুদিনৰ ভিতৰত চিলাব পৰাকৈ আমি ইয়াত মানে মানুহ আমাৰ অলৰেডি ৰেডি কৰিছিলোঁ। এইযোৰ যে বহুত ধুনীয়া, 2400। আমি মানুহ ৰেডি কৰিছিলোঁ বা ষ্টাফো ৰেডি কৰিছিলোঁ, কিন্তু কোনেনো জানে কেনেকৈ কি ঘটনা ঘটি যাব বুলি। আপোনালোকৰ যদি কাৰোবাৰ কাপোৰ চিলাবলগীয়া আছে, বেলেগৰ পৰা লোৱা হ'লেও বা আমাৰ পৰা লোৱা হ'লেও আপোনালোকে লৈ আহিব পাৰিব। ইয়াৰ দাম হৈছে ২,০৫০ টকা। আপোনালোকে লৈ আহিব পাৰিব, আমি চিলাই দিম, কিন্তু তাৰ চিলোৱা এক্সট্ৰা পইচা দিব লাগিব। সেই মই তেনেকৈ লাইফত কওঁ বুলি আকৌ চবেই আকৌ কাপোৰ লৈ আহে ফ্ৰীকৈ চিলাই দিব কৈছে বুলি, কিন্তু ফ্ৰী নহয়। ২১৮০ টকাত ল'ব পাৰিব এইযোৰ কাপোৰ, পইচা পে' কৰিব লাগিব। কাৰোবাৰ যদি চিলাবলৈ থাকিছে বা ৰৈ গৈছে, আপোনালোকে লৈ আহিব পাৰিব, কিয়নো আমি এইখিনি ছেটআপ অলৰেডি পূজাৰ কাৰণে বুলি এইবাৰ ১৯৮০ টকা গুৱাহাটীবাসীক দিম বুলি আমি ৰেডি কৰিছিলোঁ, কিন্তু হেৰিয়ে নহ'ল। সেইকাৰণে আজিৰ পৰা বা যোৱাকালি আজিৰ পৰা দিছে ন মানুহে চিলাবলৈ কাৰণে ১৯৮০ টকা দিছে। সেইকাৰণে কাৰোবাৰ যদি এনেকৈ চিলাবলৈ ৰৈ গৈছে, আপোনালোকে আনিব পাৰিব। আৰু কটন এনেকৈ কাপোৰ কিমান একযোৰত চিলালে কিমান লয়? ৩০০ টকা ন এযোৰ? 400 ন? আৰু পাটৰ কাপোৰ চিলালেও? পাটৰ কাপোৰ এযোৰ ইয়াৰ দাম হৈছে ২১৮০ টকা। পাটৰ কাপোৰ চিলালে ৪০০ টকা আৰু ৩০০ টকা, মানে ৩০০ৰ পৰা ৪০০ টকাত আপোনাৰ ভিতৰৰ কাপোৰ চিলোৱা হৈ যাব। এযোৰ কাপোৰ ললো হয়, তিনিচুকীয়া পঠাব পাৰিব নেকি? তিনিচুকীয়া কালিলৈকে, আজি যদি আপুনি আজি লাইভটো চাই লওক গীতালি বাইদেউ। আৰু এইযোৰ যে বহুত ধুনীয়া কটন নুনি হোৱাইটত একদম চবাৰ ইমান ভাল লাগিছে, একদম চাফাকৈ পিন্ধিব পাৰিব দেই, যোনে পিন্ধে মোৰ একদম ভাল লাগিছে। ইয়াৰ দাম হৈছে ২১৮০ টকা। কটন চিল্ক চব নিদিবি, ক'ৰ পৰা আহিব? চিল্ক কটন ৰখিলেচোন, নিদিবিচোন, ৰ মই চিন্তা কৰি লওঁ। আৰু এইযোৰ হৈছে বহুত ধুনীয়া, এইবোৰ গোটেইখিনি বেষ্ট কালেকশ্যন অনলি ফৰ পূজা আছিলে। কাৰোবাৰ যদি বিশেষ প্ৰয়োজন হৈ আছে চিন্তা কৰিব পাৰে, যাৰ ভাল লাগিছে ল'ব, যাৰ বেয়া লাগিছে নল'ব, যাৰ প্ৰয়োজন আছে কিনিব। ২১৮০ টকা ল'ব পাৰিব। আৰু এইযোৰ হৈছে ১৯৮০ টকাত ৰেডি টু ৱেৰ থাকিব। ৰখিলে হেৰি নকৰিবি, মই অকণমান চাই ল'ম। ১৯৮০ টকা এইযোৰ হৈছে ১৯৮০ টকাত ল'ব পাৰিব। আৰু আমাৰ ধেমাজিত আমি সম্পূৰ্ণকৈ চিলোৱা ব্যৱস্থা কৰি থাকিব, যিমান চেষ্টা কৰিলেও মানুহক কৰিব নোৱাৰে। আৰু কাৰো জীৱন কাৰো বাবে ৰৈ নাথাকে। আজি ডিফু কাংকানত গৈছিলোঁ। থেংক ইউ বাইদেউ, বহুত বহুত ধন্যবাদ। আৰু এইযোৰ যে বহুত ধুনীয়া, এইবোৰ গোটেইখিনি মোৰ বেষ্ট কালেকশ্যন স্পেচিয়েলি ফৰ পূজা বুলি, সেইকাৰণে আমি পূজাৰ কেইদিনমান আগতে ডিছপ্লে কৰিম বুলি থৈছিলোঁ। আৰু ২১৮০ টকা। আজি যদি অৰ্ডাৰ কৰে, কাইলৈকে গুৱাহাটীৰ পৰা পঠিয়ালে মানে তিনিচুকীয়া পাই যাব বাইদেউ। এইযোৰ হৈছে ১৯৮০ টকা ল'ব পাৰিব, 1980 ৰুপিজ। আৰু এইযোৰ হৈছে কটননি ধুনীয়া যোৰা, ২১৮০ টকা।
আৰু কাপোৰ চালে আপোনালোকৰ আমাৰ বিশেষকৈ মহিলাসকলৰ অকণমান মন ডাইভাৰ্ট হ'ব, মন ভাল লাগিব। এই কাপোৰ চাই থকা সময়ত বেলেগ কথা চিন্তা কৰিব নোৱাৰে, সেইকাৰণে অকণমান কাপোৰৰ যিটো লাইফ মোৰ বুলিয়ে নহয় যাৰ হ'লেও যদি চাইছে অকণমান চাই এনেই অকণমান ডিজাইনটোকে বা কালাৰটোকে অকণমান এনজয় কৰক, নিজক অকণমান ভাল লগাওক। সেই মুহূৰ্তটোৰ কাৰণে ধৰক 5 মিনিট 10 মিনিট 15 মিনিট। এইযোৰ হৈছে কটন নুনি, 1980 ৰুপিছত ল'ব পাৰিব, 1980 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2180 টকা। এইবোৰ গোটেইখিনি পূজা স্পেচিয়েল আছিলে। এইযোৰ হৈছে কটন নুনি 1980 টকাত ল'ব পাৰিব, 1980 ৰুপিজ। তোমাৰ সেই থাকটো দিয়াচোন নানি, এই থাকটো দিয়া। আৰু এইযোৰ হৈছে কটন নুনি 2050 টকাত ল'ব পাৰিব, 2050 টকাত ল'ব পাৰিব, 2050 টকাত ল'ব পাৰিব। কটন নুনি গোটেইখিনি ধুনীয়া। আপোনালোকে যদি কোনোবাই চিন্তা কৰে, ইচ্ছা কৰে, কাৰোবাৰ যদি বিয়া ঘৰত বা কাৰোবাৰ কিবা হেৰি দিব পাৰিব, বহুত ধুনীয়া। 2180 টকা একদম বেষ্ট প্ৰাইচ, বহুত ধুনীয়া ন। পাৰীৰ কালাৰটো আৰু ধুনীয়া, সঁচাকৈ ধুনীয়া। এইযোৰ লৈ থ'ব পাৰে। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ ধুনীয়া, আৰু এইযোৰ আমি পূজাৰ কাৰণে কটন কেঁচাপাতৰ কটন নুনি অকণমান মানে আৰামদায়ক কাপোৰ বুলি বনাইছিলোঁ। ইয়াৰ দাম হৈছে 3990 টকা। এইযোৰ হৈছে কটন কেঁচাপাতৰ 3990 টকাত ল'ব পাৰিব, 3990 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে কটন কেঁচাপাতৰ ধুনীয়া যোৰা, আৰু এই কটন কেঁচাপাতৰ ধুনীয়া যোৰা ল'ব পাৰিব 5500 টকাত। ডুমচুঙৰ একদম ছ'ভাৰ এণ্ড বিউটিফুল। আৰু এইযোৰ যে ব্লেক হ'লেও বহুত ধুনীয়া, মোৰ পিন্ধিবলৈ মন যায়, ব্লেক হ'লেও ভাল লাগে। এইযোৰ ল'ব পাৰিব 5500 টকা, 5500 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে এই তেখেতে অহা নাই ন, আকৌ বহুত দিনৰ মূৰত এদিন আহে, যিজন ৰিটায়াৰ্ড আমাৰ দাদা এজন, কি চাকৰি কৰিছিলে নাজানো। ইয়াৰ দাম হৈছে 4500 কটন কেঁচাপাতৰ। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ য়েল্ল'। এবাৰ বাৰু য়েল্ল' পিন্ধাৰ চাগে কাৰো ইচ্ছা নাই, নহ'লে এনেই পূজা বুলি ক'লে মোক গৰিমা বাই নিজে ছাজেষ্ট কৰিছিলে যে তুমি পূজাত কি কি কালাৰ বনাবা জানা বুলি কয়, আৰু তুমি য়েল্ল' বনাবা, এনেকৈ মানে পূজাত যিটো হেৰি আছে সেইটো চাই কিনি মোক বনাবা বুলি, তেনেকৈ বুলি কৈছিলে। সেইবোৰ বস্তু বনোৱা হৈছিলে মোৰ। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ 5500 টকাত ল'ব পাৰিব, 5500 টকাত ল'ব পাৰিব। সেইটো মানে এইবাৰ পূজাত কি কালাৰ পিন্ধিব লাগে সেইটো চাই কিনে আমাৰ বনোৱা হৈছিলে বহুতখিনি কাপোৰ, 5500 টকা। সেইটো আইডিয়া মোক গৰিমা বাই ছাজেষ্ট কৰিছিলে বাৰু। এইযোৰ হৈছে কটন কেঁচাপাতৰ। এইযোৰ অকণমান হেৰেঙাকৈ কৰা হৈছে যিটো বুটাটো, সেইকাৰণে ইয়াৰ দামটো অকণমান হেৰেঙা। 4700 ৰুপিছত ল'ব পাৰিব, 4700 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ যে বহুত ধুনীয়া, এইযোৰ মিছ নকৰিব। এইযোৰ আমি বেষ্ট প্ৰাইচত দি আছোঁ 2280 টকাত, 2280 টকা। বহুত ধুনীয়া, পিন্ধিবলৈও ভাল লাগিব, 2280 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি, কটন কেঁচাপাত নিচিনা দেখিছোঁ যে, হা কটন নুনি, কটন নুনি 2050 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ধুনীয়া, 2180 টকাত ল'ব পাৰিব, 2180 ৰুপিজ। এইযোৰ যে একদম মৰম লগা, বহুত মৰম লগা কাপোৰ। এইযোৰ পিন্ধিলে যে আপোনালোকে নিজে এনেই যোনে যিমান যি ক'লেও নিজক পবিত্ৰ যেন লাগিবই, চাফা লাগিব। 2180 টকা। আৰু এইযোৰ হৈছে 2180 টকাত ল'ব পাৰিব, 2180ত ল'ব পাৰিব। মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটী বিপণীৰ পৰা, আৰু অহাকালি আপোনালোকে মোক লগ পাব তেজপুৰত। মই কালি আকৌ তেজপুৰ যাম, গৈছিলোঁ আকৌ ঘূৰিছোঁ, তেনেকৈ মানে অহাকালি আকৌ যাম তেজপুৰত। এইযোৰ হৈছে 1980 টকা, আৰু এইযোৰ হৈছে 1980 টকাত ল'ব পাৰিব। আমাৰ এই গোটেইখিনি কাপোৰ কিন্তু আমাৰ গুৱাহাটী বিপণীতে দিয়া হেৰি হৈছে। আপোনালোকৰ যদি কাৰোবাৰ চিলাবলৈ থাকি গৈছে, ৰৈ গৈছে, আপোনালোকে আনিব পাৰিব, আমি চিলাই দিম। হয়তো দুদিনৰ ভিতৰত, কিছুমানক বহুত বেছি ইমাৰ্জেঞ্চি আধা ঘণ্টাত বহাই চিলাই ৰেডি কৰি পঠিয়াইছোঁ, যেনেকৈ আমি ধেমাজিত কৰোঁ। এইযোৰ যে বহুত ধুনীয়া, একদম ভাল লাগিছে, 3990 টকা। আৰু এইযোৰ হৈছে কটন নুনি, ইয়াৰ দাম হৈছে 1980 টকা, 1980 টকা। চিলালেহে 2280 টকা, চৰি। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ। এইযোৰ যে কালাৰ মোৰ বহুত ভাল লাগে, আৰু মানুহক পিন্ধিলেও বহুত এটা ষ্টেণ্ডাৰ্ড লুকছ এটা দিয়ে। এইটো কালাৰ লওঁতে মোৰ ঢেৰে হৈ গ'ল, কিন্তু মই ৰিজেক্টহে লওঁ, ফটা চিটা কিবা কিবি। বহুত ধুনীয়া, 3990 ৰুপিজ, ডন মিছ বুলি ক'ম। এইযোৰ হৈছে 3850 ৰুপিছত ল'ব পাৰিব, 3850 ৰুপিছত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ
9101146547 যোগাযোগ কৰিব পাৰিব এজু হৈছে কটন কেঁচাপাতৰ ধুনিয়া আৰু মেখলাখন চাব বহুত ধুনিয়া 3990 টকা 3990 টকা ল'ব পাৰিব এজু হৈছে 1980 টকাত ল'ব পাৰিব 1980 रुपीसত ল'ব পাৰিব 1980 এজু হৈছে 1980 ল'ব পাৰিব 1980 টকাত ল'ব পাৰিব এজু হৈছে 1980 টকা 1980 ল'ব পাৰিব 1980 হয় না আউৰি থাকিলো আৰু এজু হৈছে 1980 रुपीस 1980 रुपीसত ল'ব পাৰিব এই গুটেখিনি ধুনিয়া কালাৰ কম্বিনেশন এজু হৈছে এজু হেৰি না 2180 এইবোৰ ফ্ৰেছ নিউ আপোনালোকৰ কাৰণে আছিল বিশেষকৈ 2180 रुपीसত ল'ব পাৰিব বহুত ধুনিয়া কাপোৰজোৰ কালাৰ বহুত মৰম লগা 2180 টকা এইবোৰ গুটেখিনি কিন্তু আমাৰ গুৱাহাটী বিপণীতহে পাব কিয় পূজাৰ কাৰণে বুলি স্পেশালি আমি ঠিক কৰিছিলো কাৰবাৰ যদি প্ৰয়োজন আছে ল'ব কোনবা যদি ভাল না পাইছে নলব 2180 টকাত ল'ব পাৰিব কিন্তু মোক গালি পাৰি পাৰি কৈও একো লাভ নাপাব আপোনালোকে মোৰ নিজৰ কৰ্ম ধৰ্ম কৰি মই দিনবোৰ পাৰ কৰিছো ইয়াৰ দাম হৈছে 1480 টকা 1480 रुपीस এজু হৈছে ধুনিয়া সিল্ক কটনৰ 1680 টকা হ'ব ইয়াত দহিটো কৰি দিয়া হ'ব বাকিখিনি সিলাই ধেমাজিৰ পৰা পঠিয়াইছে এজু হৈছে সিল্ক কটনৰ 1480 টকা 1480 रुपीसত ল'ব পাৰিব 1480 रुपीसত ল'ব পাৰিব এজু যে বহুত ভাল লাগিছে ব্লু কালাৰ সিল্ক কটনৰ 1680 रुपीस 1680 रुपीसত ল'ব পাৰিব 1680 रुपीस এজু ল'ব পাৰিব 1680 रुपीस আৰু আমাৰ পাঁচখন বিপণী আমাৰ নিজৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু পাঁচখন বিপণী হৈছে আমাৰ নিজৰ কিবা যদি কাৰবাৰ একদম নেৰানেপৰা কিবা প্ৰয়োজন বুলি ভাবিলে আপোনালোকে আহি ল'ব পাৰে এজু হৈছে 1680 টকাত ল'ব পাৰিব ready to wear hoye ase এজু হৈছে 1680 rupees 1680 rupees ot lobo paribo 1680 rupees ot lobo paribo এজু হৈছে 1480 টকা 1000 এইটো অকমান দাগ আছে ধুলে যাব সাগে তথাপি হালৰ দাগ অকমান থাকে কিতেবা এজু হৈছে 1480 টকা তুমি যোৱাছো মোৰ ফোন এটাটো লাইনছন তবা এজু হৈছে 1480 টকা 1480 रुपीसত ল'ব পাৰিব এজু হৈছে 1480 रुपीस 1480 रुपीसত ল'ব পাৰিব এজু হৈছে 1480 रुपीसত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 910188465447 এজু হৈছে 1480 रुपीस 1480 रुपीसত ল'ব পাৰিব এজু যে কটননি 1980 रुपीस 1980 रुपीसত ল'ব পাৰিব এজু হৈছে কটননি 2050 रुपीस 2050 रुपीसত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ কি গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটী বিপণীখন আছে আৰু এজু যে কটননি বহুত ধুনিয়া এজুৰ মিছ নকৰিব বহুত ধুনিয়া হেভি জুৰা 2400 ত ল'ব পাৰিব এজু হৈছে গুনা থকা 2400 ত ল'ব পাৰিব 2400 रुपीस যদি হুতা হলে 2180 টকা আৰু যদি গুনা হয় 2400 টকা পৰিব আৰু এজু হৈছে 2400 টকাত ল'ব পাৰিব 2400 रुपीसত ল'ব পাৰিব আৰু অনলাইনে মোক আপোনালোকে লগ পাব তেজপুৰ বিপণীত ৰাতিবেকে ওলাবলৈ চেষ্টা কৰিম তাতো অকমান কাপোৰ শৰ্ট হৈ আছে বুলি কৈছে হেতু কাৰণে ইয়াৰ পৰাই লৈ যাম আৰু গুৱাহাটীৰ পৰাই লৈ যাম কিয় ধেমাজিৰ পৰা হৈ পাওঁতো সময় লাগে একানে কমিউনিকেশনটো আমাৰ গুৱাহাটীৰ পৰা অকমান সুবিধা তেজপুৰলৈ এজু হৈছে কটননি 2180 টকা 2180 টকাত ল'ব পাৰিব 2180 টকা আৰু এজু হৈছে কটননি খুব ধুনীয়া এইবোৰ গুটেখিনি ভাল লগা কালাৰৰ ভিতৰতে পৰিব 2180 টকা কাৰবা যদি
পছন্দ হৈছে কিবা লম বুলি ভাবিছে আপোনালোকে আজি যোগাযোগ কৰি বুক কৰি থব পাৰে বা কালি আহি ল'ব পাৰে কিয়নো এইবোৰ কাপোৰ গোটেইখিনি সিঙ্গল পিস টাইপে 2180 টকাত ল'ব পাৰিব এযোৰ হৈছে কটননি ধুনিয়া যোৰা আৰু এই কটননি ধুনিয়া যোৰা ল'ব পাৰিব 2050 টকা 2050 টকাত ল'ব পাৰিব 2050 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে 2180 টকাত ল'ব পাৰিব 2180 টসৰ গামোচা আছে বাইদেউ টসৰ গামোচা আমি যদি ধেমাজিৰ মানুহ হৈ যদি টসৰ গামোচা না ৰাখো তেন্তে কিমান ডাঙৰ ইজ্জতৰ কথা 1980 টকা এইযোৰ হৈছে সেমিনুনি খুব ধুনিয়া যোৰা আৰু ধুনিয়া কাপোৰো বাৰু মিচিঙৰ অকমান ৰেডি হৈছিলে বিশেষকৈ পূজাৰ কাৰণে বুলি আৰু ইয়াৰ দাম হৈছে 6300 रुपीस 6300 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে ধুনিয়া ৰিবি ডিজাইনৰ আৰু ৰিবি ডিজাইনটো as far as possible আপোনালোকে ধেমাজিৰ পৰাই ল'ব তাত একেবাৰে ৰেডি টু वेयर 2600 টকাত পাব আমাৰ ইয়াত আকৌ 2600 গুৱাহাটীত আকৌ 2600 হলো ৰেডি টু वेयर নাথাকিব এইযোৰ কটননি ধুনিয়া আছে এইবোৰ গোটেইখিনি সিঙ্গল পিসে আপোনালোকৰ কাৰণে বিশেষকৈ দুৰ্গা পূজা বুলি আছিল কিন্তু এতিয়া হেতু নহল যদি কোনোবা কিনি ৰাখিব বিচাৰিছে কিনিব পাৰিব 2050 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব 2050 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব এইযোৰ হৈছে 2180 টকা আৰু যিকিযোৰ কাপোৰ মান মেখেলা হেভি সাদৰ হেৰি একদম আপোনালোকক বেস্ট প্ৰাইসত দিছো যত মই এটকাও কমাব নোৱাৰে কাৰণে কাইন্ডলি মোক আপোনালোকে ৰিকুৱেস্টও নকৰিব দোকানত এই যে কমাই দিও কিন্তু এইটোতকে কম কোনো দিবই নোৱাৰে আৰু মই আটাইতকৈ কমত দি আছো সেই কথা মই জানো ইয়াৰ দাম হৈছে 2080 টকা ন এইযোৰ হৈছে 2080 টকা মই সদায় চেষ্টা কৰো আপোনালোকক ভাল দামত দিবলৈ ভাল কাপোৰ ভাল ডিজাইন দেখাব পাৰিব নেকি টসৰ গামোচা দুখনমান ফটোকে লৈ আনিছে কোনোবা এইযোৰ হৈছে কটননি ধুনিয়া 1980 रुपीसत ল'ব পাৰিব 1980 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনিয়া যোৰা 1980 টকাত ল'ব পাৰিব 1980 টকা এইযোৰ কিন্তু ধুনিয়া 1980 টকা ল'ব পাৰিব 1980 रुपीस এইযোৰ হৈছে কটননি ধুনিয়া যোৰা 1980 रुपीसত ল'ব পাৰিব 1980 रुपीस এইযোৰ হৈছে কটননি ধুনিয়া যোৰা এই কটননি ধুনিয়া যোৰা ল'ব পাৰিব 2180 টকা 2180 টকাত ল'ব পাৰিব সৰি 2080 টকা এইযোৰ হৈছে কটননি 2050 টকাত ল'ব পাৰিব 2050 रुपीसত ল'ব পাৰিব 2050 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটননি ধুনিয়া যোৰা 1980 টকাত ল'ব পাৰিব 1980 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনিয়া 2080 টকাত আপোনালোকে ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101465447 আৰু এইযোৰ কটননি ধুনিয়া 2050 টকাত ল'ব পাৰিব এগাল মান লৈ আহিলে সা আমি ধেমাজিৰ মানুহ টস গামোচা নাথাকিব নেকি বুলি কওঁতে চাক আকৌ এজনী এগাল মান উঠাই আনিলে আৰু আছে ন বহুত আছে এইযোৰ হৈছে কটননি 1980 টকাত ল'ব পাৰিব 1980 টকাত ল'ব পাৰিব হ'ব ভালে হৈছে বেলেগ ডিজাইন আনিছে আকতে আৰু এইযোৰ এখন হৈছে পিওৰ টসৰ গামোচা 1680 টকা 1680 रुपीस এখন হৈছে পিওর টসৰ গামোচা এই বেক সাইড ফুল আছে না দু সাইড দৰা বৰণৰ গামোচা 1680 টকাত ল'ব পাৰিব 1680 টকা আৰু এখন হৈছে খুবেই ধুনিয়া পিওর টসৰ গামোচা আৰু এখন যে গুটে গাতে আছে হোল বডি থকা টসৰ গামোচা 4200 रुपीस আৰু এখন হৈছে 1680 रुपीस ল'ব পাৰিব 1680 টকাত ল'ব পাৰিব হেতু নালাগে এইটো 1680 টকাত ল'ব পাৰিব দেহিটো কি ডিজাইন এই তাই হে ডিজাইনটো বেলে এইযোৰ হৈছে কটননি ধুনিয়া একদম ঘন বুটা ধুনিয়া যোৰা 2080 টকাত ল'ব পাৰিব 2080 টকাত ল'ব পাৰিব 2080 টকাত ল'ব পাৰিব এখন হৈছে 1650 रुपीस আৰু এফালে হৈছে কটন কেঁচাপাতৰ বহুত ধুনিয়া গছ বুটা আৰু কাপোৰ পিন্ধিবলৈ বহুত আৰাম মই এনে কটন কেঁচাপাতে প্ৰায় পিন্ধি ভাল পাওঁ আৰাম কাৰণে 3850 টকাত ল'ব পাৰিব
আৰু এযোৰ হৈছে কটননি 2080 টকাত ল'ব পাৰিব 2080 টকা আৰু এযোৰ হৈছে কটননি ধুনিয়া 1980 টকাত ল'ব পাৰিব 1980 रुपीसত ল'ব পাৰিব আৰু আজিৰ আমাৰ ৰাতি লাইফ আমি ইয়াতে সামৰিছো শুভ ৰাত্ৰি গুড নাইট